ভাগৱত পুৰাণ সূৰ্য শাস্ত্ৰ হয়, কিন্তু ভাগৱতত সমস্তখিনি ৰস আছে যদিও বিস্তাৰ ৰূপত পাবলৈ অকণমান কঠিন। প্ৰলয়ৰ মাজত থাকিও কেনেকৈ সুখানুভূতি লাভ কৰিব পাৰিম, আত্যন্তিক সুখ লাভ কৰিব পাৰিম, সৎসংগ লাভ কৰিব পাৰিম, এই জীৱৰ কল্যাণ সাধন কৰিব। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি পুনৰবাৰ এটা নতুন বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। সেইটো হৈছে যে সকলোৰে মাজত এটা আলোচনা হৈ থাকে যে প্ৰলয় কেতিয়া হ'ব, যেতিয়া পৃথিৱী ধ্বংস হ'ব বা প্ৰলয় হ'ব, এনেকুৱা কিছুমান বিষয়ক লৈ ব্যাখ্যা অনুষ্ঠানসমূহত বা কেতিয়াবা আলোচনা চক্ৰসমূহত সুধী সমাজৰ মাজত তাৰ আলোচনা চলি থাকে। আজি তাৰে বিষয়টোক লৈ পেলাই অকণমান উপস্থাপন কৰাৰ এটা প্ৰয়াস কৰিম। গতিকে আমি আগবাঢ়োঁ অনুষ্ঠান ভাগৰ কাৰণে। সুধী মণ্ডলীৰ ওচৰত প্ৰণাম জনাই অনুষ্ঠান ভাগলৈ আগবাঢ়িছোঁ। এতিয়া কথাটো হ'ল যে প্ৰলয় বুলি কওঁতে আমি ভাবি লওঁ নেকি ক'ৰবাত কেনেবাকৈ যে যেতিয়া পৃথিৱীখন ধ্বংস হ'ব, এই গ্ৰহ নক্ষত্ৰসমূহ শেষ হ'ব, তেতিয়া প্ৰলয় হ'ব। ক'ৰবাত এনেকুৱা চৰ্চাও শুনা পোৱা যায় যে কোৱা হয় যে এতিয়া প্ৰলয় হ'বলৈ বেছি দিন নাই আৰু এটা সময় আছে, সেই সময় অতিবাহিত হ'লে সকলোখিনি প্ৰলয়ত শেষ হৈ যাব, আমি সকলোখিনি জীৱকুল সেই প্ৰলয়ত তিষ্ঠি থাকিব নোৱাৰিম, এনেকুৱা ধৰণৰ কিছুমান বাৰ্তা প্ৰচাৰ প্ৰসাৰত থাকে বা কেতিয়াবা আলোচনা চক্ৰতো এনেকুৱা কিছুমান কথা শুনা পোৱা যায়। আজি এই সমস্তখিনি কথাক লৈ পেলাই আচলতে প্ৰলয়নো হয় কি, বা প্ৰলয় কেই প্ৰকাৰে হয়, বা কেনেকৈ প্ৰলয় চলি আছে এতিয়াও, তাৰ বিষয়ে অকণমান সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবলৈ এটা প্ৰয়াস কৰিম। এতিয়া প্ৰলয় সম্পৰ্কত কোৱাৰ আগতে সৰু এটা কথা প্ৰকাশ কৰিব বিচাৰিম। এক কল্পৰ যেতিয়া অন্ত পৰে, তেতিয়া সেই এক কল্পৰ অন্তত ভগৱন্ত প্ৰভুৱে সমস্ত জীৱ জগতক তেওঁৰ উদৰত লৈ আমি যি কওঁ যে যোগসজ্জা, সেই যোগসজ্জাত যেতিয়া শয়ন কৰাৰ সময় আহি পৰে, এই যোগসজ্জাত শয়ন কৰাৰ সময়তে সমস্ত জীৱ জগত যিমানখিনি জীৱ আছে সমস্তখিনি সেই যোগ নিদ্ৰাত তেখেতৰ তাতে লীন হয়। আৰু ভাগৱতত সেই কথাৰ যি অংশ আছে, আমি যি ভাগৱতৰ 10 লক্ষণ পাওঁ, সেই নিৰোধ অংশৰ ভিতৰতে এই কথাখিনি চমুকৈ সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰি থোৱা আছে। এতিয়া আহোঁ পিছৰ কথালৈ। ভাগৱতৰ যি 10 লক্ষণ আছে, আমি 10 লক্ষণৰ বিষয়ে আলোচনা কৰিম বেলেগ এটা অনুষ্ঠানত। ভাগৱতৰ যি 10 লক্ষণ আছে তাৰ ভিতৰত যি অষ্টম লক্ষণ হৈছে তাক আমি নিৰোধ বুলি কওঁ। নিৰোধত এইবুলি উল্লেখ আছে, নিৰোধে হস্যানু শয়ন মাত্মনঃ সহ শক্তিভি। অৰ্থাৎ যেতিয়া ভগৱন্ত প্ৰভুৱে যোগনিদ্ৰাৰ পাছত তেওঁৰ যেতিয়া নিজৰ শক্তিৰ লগত যেতিয়া সমস্ত জীৱাত্মাক লীন হোৱা অৱস্থা, যিটো প্ৰক্ৰিয়া, আৰু সেই অৱস্থাটোকে ভাগৱতৰ যি আমি 10 লক্ষণৰ অষ্টম লক্ষণ পাওঁ, সেই নিৰোধৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে। এটা কথা স্পষ্ট যে মানুহৰ যি আমাৰ ইন্দ্ৰিয়সমূহ আছে, আৰু এই যেতিয়া ইন্দ্ৰিয়গণে প্ৰকৃতিৰ পৰা কিছুমান বস্তু পৰ্যায়ক্ৰমে লাভ কৰি আহে, আৰু মনুষ্যৰ এই যি ইন্দ্ৰিয়গণ আছে, এই ইন্দ্ৰিয়গণে প্ৰকৃতিৰ পৰা লাভ কৰা যি ত্ৰিগুণ, যি আমি সত ৰজ তম এই ত্ৰিগুণৰ পৰা পাওঁ, গতিকে এই গুণত্ৰয়ৰ কাৰণেই এটা কোনো ধৰণৰ বিৰতি নোহোৱাকৈ বিৰামবিহীনভাৱে কৰ্মত ইন্দ্ৰিয়সমূহ ৰতি হৈ থাকে। আৰু এটা পৰ্যায় আহে, যিটো পৰ্যায়ত এই ইন্দ্ৰিয়সমূহ ভাগৰুৱা হৈ পৰে, আৰু তেওঁলোকে তেতিয়া অৰ্থাৎ সেই ইন্দ্ৰিয়সমূহে বিশ্ৰাম ল'বৰ কাৰণে এটা আশা বা আকাংক্ষা ৰাখে, আৰু অৰ্থাৎ তেওঁলোকৰ এই ইন্দ্ৰিয়সমূহৰ বিশ্ৰামৰ এটা প্ৰয়োজন হৈ পৰে। যেতিয়া দেহৰ ভিতৰত এই যি ইন্দ্ৰিয়সমূহ, এই ইন্দ্ৰিয়সমূহৰ যেতিয়া বিশ্ৰামৰ প্ৰয়োজন হয়, আৰু বিশ্ৰামৰ সময়ত এই একাদশ ইন্দ্ৰিয়ই নিজৰ কৰ্ম পৰিহাৰ কৰি আত্মাত আশ্ৰয় লয়, আৰু ইয়াকে আমি নিদ্ৰা বুলি কওঁ। নিদ্ৰাৰত যি অৱস্থাত ইন্দ্ৰিয়গণৰ কাৰ্যক্ষমতা লোপ পায়, আৰু সেই অৱস্থাক যি আমি তত্ত্বপূৰ্ণ ভাষা যদি ক'বলৈ যাওঁ, তেতিয়াই তাক লয় বা প্ৰলয় বুলি কোৱা হয়। এতিয়া আমি স্বাভাৱিকতে এইটো কথা বুজি পালোঁ
যে যি আমাৰ ইন্দ্ৰিয়সমূহ আছে এই ইন্দ্ৰিয়সমূহে যেতিয়া কাৰ্যক্ষমতা হেৰুৱাই পেলাই তেওঁলোকে বিশ্ৰামৰ প্ৰয়োজন অনুভৱ কৰে, বিশ্ৰামত থাকে বা নিদ্ৰাত থাকে ইন্দ্ৰিয়সমূহ, তেতিয়াই কিন্তু প্ৰলয়ৰ আৰম্ভণি হয়। সেইকাৰণে আমি প্ৰথমতে এইটো কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে এইটো কথা নহয় যে প্ৰলয় হ'বৰ কাৰণে কিবা এটা সময়ৰ কাৰণে আমি অপেক্ষা কৰিব লাগে। যিখিনি আমাৰ পৰ্যায়ক্ৰমে চলি আছে, আমি গতানুগতিক জীৱন অতিবাহিত কৰি আছোঁ, তাতো যেতিয়া আমি নিদ্ৰা অৱস্থাত থাকোঁ তেতিয়াও কিন্তু ইন্দ্ৰিয়সমূহ যেতিয়া কাৰ্যক্ষম অৱস্থাত থাকে তেতিয়াও এটা প্ৰলয় আমাৰ দৈহিক বা দৈনন্দিন যি আমাৰ দেহতত্ত্ব কাৰ্য আছে তাত কিন্তু প্ৰলয় চলে। এইখিনি কথাকে ভাগৱতৰ যিখিনি নিৰোধ শব্দই আমাক ভাগৱতৰ যি 10 লক্ষণৰ নিৰোধ লক্ষণ এইখিনি কথা প্ৰকাশ কৰিছে। আৰু একে কথাকে বেদব্যাসে বা শ্ৰীকৃষ্ণ দ্বৈপায়ন বেদব্যাসে বিষ্ণু পুৰাণতো একেখিনি কথাকে প্ৰকাশ কৰিছে। বিষ্ণু পুৰাণত এই বুলিও কৈছে, নিমিলতো তদিখিলং যোগসজ্জা হয়েহে শ্ৰুত। অৰ্থাৎ ভগৱন্তই যেতিয়া যোগসজ্জাত শয়ন কৰে তেতিয়া সমস্ত জগতৰ যি সৃষ্টি প্ৰক্ৰিয়া আছে বা চলন প্ৰক্ৰিয়া আছে, প্ৰতিপালন যি ঈশ্বৰ প্ৰভু ভগৱন্তই কৰি থাকে, এই সমস্তখিনি সৃষ্টি লয় পায়। কি বুলি কৈছে? যেতিয়া ভগৱন্তই যোগসজ্জাত শয়ন কৰে তেতিয়া তেওঁৰ দ্বাৰা সৃষ্ট হোৱা সমস্ত অনন্ত কোটি ব্ৰহ্মাণ্ড, অনন্ত কোটি জগতসমূহ তেওঁৰে দ্বাৰা সৃষ্ট, আৰু সেই সৃষ্টিসমূহ সমস্তখিনিয়ে লয় পায়। আৰু প্ৰতি ব্ৰহ্মাণ্ডত প্ৰতি ব্ৰহ্মকল্পৰ অন্তত যেতিয়া ভগৱন্তই সকলো জীৱজগত অন্তৰ্নিহিত কৰি যোগনিদ্ৰাৰ আশ্ৰয় লয়, সেই সময়ত সমস্ত জীৱজগত অৰ্থাৎ আমি যি সগুণ ব্ৰহ্ম পাওঁ বা নিৰ্গুণ ব্ৰহ্ম পাওঁ, এই সমস্তখিনি তাতে তেতিয়া লয় পায়। আৰু সেই লয় প্ৰাপ্তিকে আমি সহজ ভাষাত ভাগৱতৰ 10 লক্ষণৰ নিৰোধ লক্ষণৰ ভিতৰত অন্তৰ্ভুক্ত কৰা আছে। ভাগৱতৰ যি আমাৰ সপ্তম অধ্যায়ত এই লয় আৰু প্ৰলয় বা যিখিনি প্ৰক্ৰিয়া আছে এইখিনি কথা ভাগৱতৰ লীলা অনুসৰি 4টা ভাগত ভাগ কৰি থোৱা আছে, যে কেনেকৈ এই প্ৰলয় বা এই লয়সমূহ কেনেকৈ হয় তাৰ এটা সুন্দৰ এটা আৰু সংক্ষিপ্ত ধাৰণা ভাগৱত শাস্ত্ৰত ভাগৱত মহাপুৰাণত দিয়া আছে। তাক আমি যদি চাওঁ তেতিয়া 4 প্ৰকাৰে পাওঁ। 4 প্ৰকাৰত এই বুলি কৈছে ভাগৱত পুৰাণৰ মতে। এটা হৈছে যে নৈমিত্তিক প্ৰলয়, সেইকাৰণে ভাগৱতৰ যি মূল সংস্কৃত ভাগৱত তাত এই বুলি উল্লেখ আছে যে নৈমিত্তিক প্ৰাকৃতিকো নিত্য অত্যান্তিকো লয় সংস্থেষ্ঠি কবিভ্য প্ৰত্যস্য তদ্ধাস্য স্বভাৱত। ভাগৱতৰ মূল যি সংস্কৃত ভাগৱত তাত উল্লেখ তেনেদৰে আছে। আৰু ইয়াৰ অৰ্থ এইটোৱেই, এই যি আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন আছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ স্বভাৱ অনুসৰিয়েই, অৰ্থাৎ এটা প্ৰক্ৰিয়া, প্ৰকৃতিগত এটা নিয়ম, এই স্বভাৱ অনুসৰিয়ে নৈমিত্তিক প্ৰলয়, প্ৰাকৃতিক প্ৰলয়, এই নিত্য লয়কেই কবি সিদ্ধসকলে নিৰোধ বুলি অভিহিত কৰিছে। আৰু এই সময়ত যি নিৰ্বিকল্প পৰম ব্ৰহ্মই নিত্যৰূপত অনন্ত সজ্জাত শয়ন কৰে, এতিয়া আমি 4 প্ৰকাৰ প্ৰলয় পালোঁ। নৈমিত্তিক প্ৰলয়, আমি এতিয়া নৈমিত্তিক প্ৰলয় প্ৰথম প্ৰলয়ৰ ভিতৰতে যদি আমি অন্তৰ্ভুক্ত কৰোঁ তেন্তে হ'লে আমি নৈমিত্তিক প্ৰলয়ৰ বিষয়ে চমুকৈ কিনো হয় অকণমান প্ৰকাশ কৰিব বিচাৰিম। নৈমিত্তিক প্ৰলয়ত এই বুলি কোৱা আছে যে নৈমিত্তিক প্ৰলয় যেতিয়া আমাৰ কল্প আৰু কালৰ লগত ই এটা সম্পৰ্কিত হৈ থকা বস্তু। যেতিয়া ব্ৰহ্মাৰ এদিন হয় বুলি কোৱা যায়, এইটো কথা স্পষ্টত সকলোৰে আছে যে মনুষ্য জীৱনৰ বয়সৰ লগত ব্ৰহ্মা বা দেৱতাসকলৰ বয়সৰ এটা বৃহৎ ব্যৱধান আছে। গতিকে ব্ৰহ্মাৰ বয়সৰ লগতহে ই সম্বন্ধ আছে, যিটো আমাৰ নৈমিত্তিক প্ৰলয়হে। ব্ৰহ্মাৰ সেই এদিনত যি 14 মনুৰ জন্ম হয়, অৰ্থাৎ 14জন মনু, আৰু সেই ব্ৰহ্মাৰ এৰাতিত সেই মনুৰ মৃত্যুও হয়। এই 14 মনুৰ যি মৃত্যুৰ অন্তত ভগৱান পৰমেশ্বৰে সকলো জীৱজগতক তেওঁৰ যোগনিদ্ৰাৰ মাধ্যমত উদৰত লৈ অনন্ত সজ্জাত শয়ন কৰে। আৰু তেতিয়াই প্ৰলয় জলত 3 লোকৰ সকলোবোৰ তাতেই বিনাশ হৈ থাকে। আৰু সেই সময়ত
ভগৱানৰ সৃষ্টিৰ প্ৰতিনিধি স্বৰূপে ব্ৰহ্মায়ো ভগৱন্তৰ হৃদয়তে বা ভগৱন্তৰ আশ্ৰয়তে শয়ন হৈ থাকে। আৰু যেতিয়া নিশা অৱসান হ'লেই ব্ৰহ্মাই পুনৰ সৃষ্টি কাৰ্য আৰম্ভ কৰে। ইয়াত নিশাৰ অৱসান হ'লে মানে এইটোকে বুজোৱা হৈছে যে যেতিয়া পৰম ব্ৰহ্ম ঈশ্বৰে পুনৰবাৰ আকৌ সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ মানস কৰে, তেতিয়া আকৌ পুনৰবাৰ ব্ৰহ্মাৰ জন্ম হয় আৰু সেই ব্ৰহ্মাৰ জন্ম হৈ আকৌ পুনৰবাৰ সৃষ্টি কাৰ্য সম্পন্ন কৰে। আৰু সেই প্ৰলয়কেই আমি নৈমিত্তিক প্ৰলয় বুলি ভাগৱত শাস্ত্ৰত উল্লেখিত হৈ থকা পাইছোঁ। এতিয়া দ্বাদশ স্কন্ধৰ ভাগৱতত এই নৈমিত্তিক প্ৰলয়ৰ এটা চমু বৰ্ণনা দিয়া আছে। ইয়াতে কৈছে যে চতুৰ্থ হেজাৰ যুগে ব্ৰহ্মাৰ দিৱস, ব্ৰহ্মাৰ দিনত হুৱে মনু চতুৰ্দশ, ৰাতিও ততেক কাল জানিবা নিশ্চয়, তিনিও লোকৰ হয় নিশাত প্ৰলয়, জগতকে উদৰত লৈয়া নাৰায়ণ, অনন্ত সজ্জাত প্ৰভু কৰন্ত শয়ন, শূন্য তিনি লোক মাজে প্ৰলয় জলত, ব্ৰহ্মাও থাকন্ত সুতি কৃষ্ণৰ লগত। পাছতে বুলিও কৈছে যে নিশা অৱসানে দুনাই, এই যে আলোচনা কৰিছিলোঁ এইমাত্ৰ যে নিশা যেতিয়া শেষ হ'ব, নিশা অৱসানে দুনাই সৃষ্টি প্ৰৱৰ্তয়, শুনা ৰাজা তাকে বুলি নৈমিত্তিক লয়। যেতিয়া পুনৰবাৰ ব্ৰহ্মাৰ আকৌ জন্ম হয়, সৃষ্টি চক্ৰৰ পাতনি মেলে, তেনেকৈ পুনৰাবৃত্তিভাৱে এই নৈমিত্তিক প্ৰলয় আমাৰ অনন্ত ব্ৰহ্মাণ্ডত অনন্তবাৰ আৰু অনন্ত সৃষ্টি চক্ৰৰ প্ৰক্ৰিয়াটি এটা প্ৰাকৃতিকভাৱে হোৱা এটা প্ৰলয়। সেইকাৰণে আমি ইয়াক ভাগৱত শাস্ত্ৰত নৈমিত্তিক প্ৰলয় বুলি উল্লেখিত হোৱা পাইছোঁ। এতিয়া আহিম প্ৰলয়ৰ চাৰিভাগৰ দ্বিতীয়টো ভাগ, যাক আমি কওঁ প্ৰলয়ৰ দ্বিতীয় ভাগ প্ৰাকৃতিক প্ৰলয়, যি ভাগৱত শাস্ত্ৰৰ মতে। যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয়, আৰু যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয়, 100 বছৰ হ'লে পৰমেশ্বৰে ব্ৰহ্মাকো সংহাৰ কৰে। সমগ্ৰ যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডত নাশ হৈ পৰমেশ্বৰৰ উদয়ত লয় পায়, সেই প্ৰলয়ৰ সময়ত পৃথিৱীত বৰষুণটো দূৰৰে কথা, সূৰ্যৰ যি প্ৰচণ্ড উত্তাপ হ'ব বা হয়, সেই উত্তাপৰ প্ৰভাৱত জীৱসমূহে খাবলৈ নাপায়, থাকিবলৈ পীড়াত তেওঁলোক মৃত্যুৰ মুখত পতন হয়। আৰু এনে এটা কষ্টকৰ পৰ্যায়ত জীৱসমূহে যেতিয়া খাবলৈ থাকিবলৈ কষ্ট পীড়া অনুভৱ কৰে, তেওঁলোকে অভক্ষ ভক্ষণ কৰি মৃত্যুৰ পৰ্যন্ত হয়। আৰু যেতিয়া আমি পাতালত থকা সেই অনন্ত নাগৰ মুখৰ পৰা প্ৰচণ্ড অগ্নি বাহিৰ হৈ এই যি ভূমণ্ডল আছে, এই ভূমণ্ডলৰ ঊৰ্ধ্ব অৰ্ধই সকলোখিনি শেষ কৰি পেলায়, যেতিয়া তাতো শান্ত নাথাকে আৰু মেঘে তেতিয়া শতেক বছৰ ধাৰাসাৰে বৰষুণ দি বৃষ্টিপাত কৰি এই প্ৰলয় জলৰ সৃষ্টি কৰে। আৰু যেতিয়া এইখিনি সমস্ত প্ৰক্ৰিয়া চলে, তেতিয়া সমস্তখিনি গৈ পঞ্চভূতৰ বিকাৰ ঘটি উঠে আৰু পৃথিৱী তেতিয়া জলত ডুব যায়। আৰু সেইকাৰণে কোৱা আছে পানী তেজত মিল খাব, তেজ বায়ুত গৈ মিল খাবগৈ, বায়ু আকৌ আকাশত উৰি থাকিবগৈ, আৰু সেই আকাশ তেতিয়া অহংকাৰত বশীভূত হ'ব। আৰু যেতিয়া আকাশ অহংকাৰত বশীভূত হ'ব, আৰু তাৰ ফলতেই সেই অহংকাৰৰ পৰাই মহত্বৰ প্ৰৱেশ কৰি বৃত্তিহীন হৈ পৰিব আৰু প্ৰকৃতিত বিলীন হ'ব। আৰু যেতিয়া এই পঞ্চভূতৰ দ্বাৰা, যেতিয়া এই পঞ্চভূত আৰু তিনিগুণী, যি আমি সতৰজতম এই তিনিগুণী পাওঁ, এই তিনিগুণী মায়া প্ৰকৃতিত লীন হোৱা বাবে এই প্ৰলয়ক আমি প্ৰাকৃত প্ৰলয় বুলি ভাগৱত শাস্ত্ৰত পাইছোঁ। চমুকৈ সেইখিনি কথা আমি বৰ দীঘলীয়া নকৰিম। ইয়াৰ পিছতে আমি আত্যন্তিক প্ৰলয়, 3 নম্বৰত প্ৰলয়ৰ আত্যন্তিক প্ৰলয়ক পাওঁ, যেতিয়া জীৱসমূহে, আমি সকলোখিনি দেহধাৰী জীৱ, দেহৰ কথা কোৱা নাই ইয়াত, এতিয়া জীৱৰ কথা কৈছে, জীৱই যেতিয়া উৎকৰ্ষ সাধন কৰিব নিজৰ কৰ্মৰ মাধ্যমেৰে, অৰ্থাৎ তাত 3 গুণৰ প্ৰভাৱ থাকিব সতৰজতম, এই 3 গুণক যেতিয়া জীৱই অতিক্ৰম কৰি নিৰ্গুণত্ব লাভ কৰিব আৰু সকলোতে যেতিয়া ব্ৰহ্মময় দেখিবলৈ প্ৰয়াস কৰিব বা ব্ৰহ্মত্ব জ্ঞান প্ৰাপ্ত কৰি ব্ৰহ্মময়ে দেখিব সমস্ততে, আৰু তেতিয়া
জীৱন্ততে মোক্ষ লাভ কৰিব বুলি কোৱা হয়। আৰু যেতিয়া জীৱন্ততে মোক্ষ লাভ কৰে আৰু সকলোতে ব্ৰহ্মময় দেখা জনক ব্ৰহ্মজ্ঞানী বুলিও কিন্তু উল্লেখ আছে। আৰু এই যে ব্ৰহ্ম এজনেই আৰু তেওঁৱেই সত্য শুদ্ধ অনাদি অনন্ত এই অজস্ৰখিনি যি কথা আছে, এই অজস্ৰখিনি কথা সেই জীৱই সেই ক্ষুদ্ৰ অৱস্থাতেই যে ব্ৰহ্মৰূপে আছে সেই কথা উপলব্ধি কৰিব। এই তিনিগুণী মায়াৰ যি আৱৰণ আছে, এই আৱৰণত যেতিয়া জীৱই ঊৰ্ধ্বগামী হ'ব নোৱাৰিব, দেহটোৰ ভিতৰত থকাৰ পাছতো দেহটো আৰু জীৱাত্মাৰ মাজত প্ৰভেদৰ সঞ্চাৰ কৰিব নোৱাৰিব, প্ৰভেদ বিচাৰিব নোৱাৰিব, আৰু তেতিয়াই কিন্তু এই তিনিগুণী মায়াৰ আৱৰণৰ প্ৰভাৱত জীৱই ব্ৰহ্মক উপলব্ধি কৰিব নোৱাৰিব। আৰু তেতিয়া জীৱই ভাবিব এই শৰীৰটোৱেহে মই, আৰু এই শৰীৰতে ভিতৰতে সমস্তখিনি আছে, সুখ শান্তিৰ পৰা সমস্তখিনি। এই শৰীৰটোকে যেতিয়া মই বুলি ভাবি ল'ব, আৰু তেতিয়া শৰীৰ আৰু ইন্দ্ৰিয়ৰ যি আকাংক্ষাসমূহ আছে সেই আকাংক্ষাসমূহ পূৰণ কৰিবলৈ যাওঁতে অহংকাৰত জীৱই অনিচ্ছাকৃতভাৱে অজ্ঞাত সাৰে লিপ্ত হৈ পৰিব। আৰু তেনে যেতিয়া হ'ব, সেই অহংকাৰে ব্ৰহ্মাৰ যি আমাৰ অংশ, আমি ব্ৰহ্মাৰ দ্বাৰা যি সৃষ্টি হ'ল, ব্ৰহ্মাৰ সেই অংশ বা ব্ৰহ্মাৰ দ্বাৰা সৃষ্ট এই জীৱসমূহ সেই অহংকাৰৰ ভিতৰতে আমি উবুৰি খাই পৰিম। আৰু ব্ৰহ্মক উপলব্ধি কৰিবলৈ হ'লে এটা কথা ঠিক যে যেতিয়া ব্ৰহ্মক উপলব্ধি কৰিবলগীয়া হ'ব, তেতিয়া জীৱই বিবেকৰূপ অস্ত্ৰৰ দ্বাৰা আমাৰ মাজত থকা এই অহংকাৰ নামৰ যিটো দানৱ দস্যু, এই ধুৰন্ধৰৰূপী দৈত্যটোক আমি বধ কৰিবলৈ সক্ষম হ'ব লাগিব। উদাহৰণস্বৰূপে আকাশৰ মেঘে সূৰ্যৰ পোহৰক খন্তেকৰ কাৰণে লুকুৱাবহে পাৰে, তাক নাইকিয়া কৰিব নোৱাৰে। অহংকাৰ বস্তুটোও তেনেকুৱাই। যেতিয়া আমাৰ জ্ঞানৰ উদয় হ'ব, পৰম ব্ৰহ্মৰ পৰম জ্ঞানৰ উদয় হ'ব, সেই অহংকাৰটো কি আমি চিনাক্ত কৰিব পাৰিম, আৰু জীৱই তেতিয়াই ঊৰ্ধ্বগামী হ'ব। সেইকাৰণে বাৰেপতি কোৱা হয় যে সৎমাৰ্গ, সৎকৰ্ম আৰু সৎসংগ আৰু আধ্যাত্ম জ্ঞানৰ ইয়াতেই প্ৰাসংগিকতা আছে। এতিয়া পিছৰ কথালৈ যদি যাওঁ, ঠিক একেদৰেই জীৱৰ দৰেই মনৰ পৰাও অহংকাৰ দূৰ যেতিয়া হ'ব, আৰু তেতিয়াই আমি ব্ৰহ্মজ্ঞান ব্ৰহ্মক উপলব্ধি কৰিব পাৰিম। আৰু সেই কথা ভাগৱতৰ দ্বাদশ স্কন্ধত দিয়া আছে এনেদৰে, যদা এবমেতেন বিবেক হেতিনা মায়া মায়া অহংকাৰনাত্ম বন্ধনম চিন্ত চৈত্যাত্মানুভৱহু তিষ্ঠতে তমাহু ৰাম্ভিকমংগ সংকল্পং। এই যি আমাক কোৱা হৈছে, ভাগৱতত কৈছে যেতিয়া বিবেকৰূপ আশ্ৰয় দ্বাৰা যি মায়াময় অহংকাৰৰ বন্ধন ছেদনৰ যোগেদি যি আত্মাৰ অনুভৱ হ'ব, তেতিয়াহে কিন্তু আত্মাই পৰমাত্মাত অৱস্থান কৰিব পাৰিব। আৰু এই প্ৰক্ৰিয়া বা এই অৱস্থাকেই আত্যন্তিক প্ৰলয় বুলি অভিহিত কৰা হৈছে। ইয়াতে আত্যন্তিক শব্দটোৰ লগত আত্যন্তিক সুখ বুলিও এটা কথা আছে। এই আত্যন্তিক সুখ কি হয়, ইয়াক কেনেকৈ প্ৰাপ্ত কৰিব পাৰি, সেই কথাখিনি আমি এটা পূৰ্বৰ এটা আলোচনাত ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰি থোৱা আছে বাৰু, সেই কথালৈ এতিয়া নাযাওঁ। আমি শেষৰ স্তৰটোলৈ আহিম। দীঘলীয়াকৈ নকৰি একে সংক্ষিপ্তকৈ যদি প্ৰকাশ কৰোঁ, চতুৰ্থটো হৈছে নিত্যপ্ৰলয়। নিত্যপ্ৰলয় একে সংক্ষিপ্ত ৰূপত ক'বলৈ হ'লে, ব্ৰহ্মাকে আদি কৰি চৰাচৰ সমস্ত জীৱ, বিশ্বব্ৰহ্মাণ্ডত যিমান জীৱ আছে, ব্ৰহ্মা আদি কৰি জীৱজত, এই সমস্ত জীৱজত দেহধাৰী, এই সমস্ত যি দেহধাৰী জীৱ সকলোৰে যেনেকৈ কোৱা আছে যে সৃষ্টি হ'লে ধ্বংস হ'ব এদিন, ঠিক একেদৰে জন্ম হ'লে মৃত্যু অনিবাৰ্য। এই সমস্ত জীৱসমূহ কিন্তু উৎপত্তি যেনেকৈ হৈছে, মৃত্যু কিন্তু অনিবাৰ্য। কালৰ যি গতি আছে, কালৰ প্ৰভাৱত জীৱ আত্মাই কোন শৰীৰত অৱস্থান ল'ব লগা হয়, সেই কথা কিন্তু কোনো জীৱয়ে পূৰ্বতে জ্ঞাত অৱস্থাত নাথাকে। এইটো জন্মত মই এইটো ৰূপত আছোঁ, পৰৱৰ্তী জন্মত কি ৰূপত থাকিম সেই কথা আমাৰ জ্ঞাত নহয়। ঠিক একেদৰে এইটো জন্মত এইটো ৰূপত আছোঁ, পূৰ্ব জন্মত কি ৰূপত আছিলোঁ তাৰ কোনো পূৰ্ব আভাস
আমাৰ জ্ঞাত নাথাকে আৰু তাৰ ফলতেই আমি জীৱ আত্মাই পূৰ্বজন্ম আৰু পৰজন্মৰ কথা বাস্তৱ জীৱন প্ৰক্ৰিয়াত আমাৰ জ্ঞাত নহয়। সেয়েহে জীৱাত্মায়ো এক নিৰ্দিষ্ট সময়ত এটা শৰীৰ এৰি আন এটা শৰীৰলৈ গমন কৰিবলগীয়া ই এটা প্ৰকৃতিগতভাৱে ই এটা প্ৰক্ৰিয়া। গতিকে ইয়াতে কোৱা হৈছে যে জীৱ আত্মাসমূহে এক নিৰ্দিষ্ট সময়ত যেতিয়া এটা শৰীৰত থাকিব আৰু যেতিয়া এটা অন্য শৰীৰলৈ নিজৰ সেই কৰ্মৰ মাধ্যমেৰে পাপ পুণ্যৰ হিচাপ নিকাচৰ মাধ্যমেৰে যেতিয়া গতি কৰিব আৰু এই যি গতি কৰি আছে, জন্মিছে মৰিছে কৰ্মবন্ধনৰ মাজেৰে আগুৱাইছে উন্নতি কৰিছে বা সুখ দুখ অন্যান্যখিনি আছে পীড়াপা আদি কৰি সমস্তখিনি এই যি চক্ৰকাৰে গতি কৰি আছে সেই গতি চক্ৰক কোনেও কিন্তু কেতিয়াও হাত সাৰি যাব নোৱাৰে। যেতিয়ালৈকে সৃষ্টি চক্ৰৰ অন্তিম স্তৰত যোগনিদ্ৰাই অনন্ত ব্ৰহ্ম অনন্ত শক্তিয়ে ভগৱন্ত প্ৰভুৱে যেতিয়ালৈকে যোগনিদ্ৰাত সকলোকে শয়ন নকৰে তেতিয়ালৈকে এই জীৱনৰ গতিচক্ৰ কিন্তু সমস্ত জীৱৰ চলি থাকিব, তাৰ পৰা হ'লে কোনেও ৰক্ষা পাব নোৱাৰে। আৰু সেই গতিচক্ৰক কোনেও দেখা নাপায় যদিও জ্ঞান চকুৰে কিন্তু অনুভৱ কৰিব পাৰে আৰু সেই অনুভৱ কৰিবলৈ কাৰণেই আমাক ব্ৰহ্মজ্ঞান পুনৰবাৰ কৈছোঁ সৎসংগ পৰম জ্ঞান ব্ৰহ্মজ্ঞানৰ আশ্ৰয় ভক্তিৰ আশ্ৰয়ৰ প্ৰয়োজনীয়তা আছে। এইটোৱে হৈছে আমাৰ যি 4 প্ৰকাৰ পলয়, এই 4 প্ৰকাৰ পলয়ৰ নিত্য পলয়ৰ ভিতৰত অন্তৰ্ভুক্ত ভাগৱত শাস্ত্ৰই কৰি থৈছে। আজিলৈ আৰু দীঘলীয়া নকৰোঁ, এই 4 ভাগ পলয় আমি উল্লেখ কৰিলোঁ, নৈমিত্তিক পলয়, প্ৰাকৃত পলয়, আত্যন্তিক পলয় আৰু নিত্য পলয়। গতিকে 4 প্ৰকাৰ পলয়ৰ মাধ্যমেৰে সৃষ্টিৰ আদিৰ পৰা সৃষ্টিৰ অন্তিমলৈকে বা ধ্বংসৰ সময়লৈকে এই প্ৰক্ৰিয়া কিন্তু চলিয়ে থাকিব। এই প্ৰক্ৰিয়াৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। আমি এই বুলি আলোচনা কৰিব নালাগে যে পলয় এটা নিৰ্দিষ্ট সময়ত হ'ব, পলয় হ'বলৈ আছে সময়। সেই পলয় হ'বলৈ সময় আছে সেইটো সঁচা, কিন্তু সেই 4 প্ৰকাৰ পলয়ৰ ভিতৰত কিন্তু আমাৰ দেহৰ মাধ্যমেৰে জীৱৰ মাধ্যমেৰে কিন্তু সেই পলয়ৰ সন্মুখীন আমি প্ৰতিবাৰেই হৈ আছোঁ। গতিকে সেই কথাটো অনুভৱ কৰিব লাগিব, তাৰ কাৰণে সেই পৰম জ্ঞান বা পৰম ব্ৰহ্মৰ ওচৰত আশ্ৰয় ল'ব লাগিব। ইয়াতেই এইখিনি কথাকেই আমাৰ যি ভাগৱতৰ 10টা লক্ষণ আমি পাওঁ সেই 10 লক্ষণৰ ভিতৰত অষ্টম যি লক্ষণ পাওঁ নিৰোধত এই কথাখিনিকে সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰি থোৱা আছে। অৱশ্যে এটা কথা ঠিক যে ভাগৱত পুৰাণ সূৰ্য শাস্ত্ৰ হয়, কিন্তু ভাগৱতত সমস্তখিনি ৰস আছে যদিও বিস্তাৰ ৰূপত পাবলৈ অকণমান কঠিন, কাৰণ যিহেতুকে সমস্ত শাস্ত্ৰৰ সাৰ মৰ্ম তাত সন্নিৱিষ্ট কৰি থোৱা আছে, সেয়েহে সমস্ত সাৰৰ সাৰখিনি আছে। তাৰ কাৰণে কেতিয়াবা প্ৰয়োজন হ'লে অন্যান্য নিগম শাস্ত্ৰৰ জ্ঞানৰ কাৰণে বা তত্ত্বৰ কাৰণে জানিবৰ কাৰণে চোৱাটো ভাল বুলিহে আমি ক'ব বিচাৰিম। কিন্তু এটা কথা স্পষ্ট যে ভকতিবিহীন কিন্তু জ্ঞানে কেতিয়াও নিস্তাৰ দিব নোৱাৰে। সেই কথাটো লক্ষ্য ৰাখিহে কিন্তু অন্যান্য শাস্ত্ৰ পুৰাণ উপনিষদ চাব লাগে। কিন্তু এইটো কথা সদায় মনত ৰাখিব লাগে আমি যে ভকতিবিহীন আৰু ভগৱন্ত প্ৰভুৰ ওচৰত আশ্ৰয়বিহীন কোনো জীৱই কিন্তু মুকুতি লাভ কৰিব নোৱাৰে। আৰু ঠিক একেদৰে ত্ৰিগুণ যি আমি পাওঁ সাত্বিক ৰাজসিক তামসিক বা সত ৰজতম, এই 3 গুণৰ আশ্ৰয়ত থাকি আমি মায়া চক্ৰত থাকি যেতিয়া জীৱই কৰ্ম কৰোঁ সেই কৰ্মৰ কিন্তু বিশেষ এটা প্ৰয়োজনীয়তা আৰু সেই কৰ্মৰ বিশেষ গুৰুত্ব আৰোপ আছে কাৰণেহে কিন্তু জীৱই কৰ্মবন্ধনৰ মাজৰ পৰা কেতিয়াও বঞ্চিত হ'ব নোৱাৰে, উদ্ধাৰ লাভ কৰিব নোৱাৰে। আমি এতিয়া এই 4টা পলয়ৰ কথা উল্লেখহে কৰিলোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে আমি এই পলয়ৰ পৰা হাত সাৰিব পাৰিম। ইয়াৰ অৰ্থ এইটো নহয় যে আমি ভক্তি মাৰ্গত থাকিলেও এই পলয়ৰ পৰা আমি উদ্ধাৰ ৰক্ষা পাব পাৰিম। এই পলয়ত আমি থাকিমেই, কিন্তু কথাটো হ'ল পলয়ৰ মাজত থাকিও কেনেকৈ সুখানুভূতি লাভ কৰিব পাৰিম, আত্যন্তিক সুখ লাভ কৰিব পাৰিম, সৎসংগ লাভ কৰিব পাৰিম, এই জীৱৰ কল্যাণ সাধন কৰিব পাৰিম, কৰ্মক কেনেকৈ বেয়া কৰ্মৰ পৰা সৎকৰ্মলৈ নিজকে ঊৰ্ধ্বগামী কৰিব পাৰিম, তাৰ কাৰণেই কিন্তু এই ভাগৱত দৰ্শন, এই ঈশ্বৰ দৰ্শন, এই সৎসংগৰ প্ৰাসংগিকতা আছে। ইয়াকে কৈ আজি অনুষ্ঠান ভাগৰ পৰা বিদায় মাগিছোঁ। পৰৱৰ্তী কালত এনেকৈ উপস্থিত হ'ম বুলি আশা প্ৰকাশ কৰিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম।